ইমান চিঞৰি আছো তহঁতি শুনা নাই কেলে? অকল ভিতৰটোত সোমাই থাকিবি, কি ওলাই ভিতৰত? হা, অকণমান যদি বাহিৰলৈ ওলাই গলি কোন আহিছে তহঁতি গম পাওঁনে? দদাইৰ লগৰ এজন আহিছে, চাহ বনাবি যা। চাহ বনাই তুৰন্তে দেগে। তই চাহ তাহ বনাব লাগে বুলি তই ভিতৰত সোমাই আছ ন? হা, তই হয়তো গম পাওঁ কাৰণে তই ইয়াত ভিতৰত সোমাই আছ। মই তোৰ কথা ভালকৈ জানো। অঁ খুৰী গৈছোঁ, মই গম নাপাওঁ নহয় আলহী আহিছে বুলি। আৰু বেটি, তই ইয়াত কি কৰিছ ক? তোক মই চাই আছোঁ, তই ভালে ভালে ইয়াৰ পৰা বল। তুমি কি কথাবোৰ কোৱা? বাৰ লগত মই অলপ সময়হে আছোঁ। বাৰ লগত থাকিলে কিবা হ'ব নেকি? তুমি কিয় বেয়া পোৱা বাৰ লগত থাকিলে? ভণ্টি, নাপায় নহয় মাক তেনেকৈ ক'ব। নহয় বা, তোমাৰ লগত মই বেছি সময় নাথাকোঁ দেখোন। মায়ে কেনেকৈ কৈ দেখিছা নাই? হ'ব তহঁতৰ মুখ কেইখন বেছি বাজিছে। তহঁতৰ মুখ বন্ধ কৰ আৰু ৰুমি তই বল চাহ বনাবি। গৈছোঁ খুৰী, বলক। মা, তোমাক মই বেয়া পাইছোঁ। চাহখনতো তুমিও বনাই দিব পাৰা। বেটি চুপ থাক, কথাৰ মাজত কথা নকবি। ভণ্টি বল নাপায় নহয় তেনেকৈ নকবি আকৌ। নিজৰ মাকক তেনেকৈ কথা ক'ব নাপায় নহয় ভণ্টি। হ'ব তই বেছি সাধু ওলাই দেখাব নালাগে। সোনকালে চাহ বনাই দিবি বল। বোলা বা, আমাৰ মাজনীনো কেলে এনেকুৱা হ'ল? মোৰ ভাল নলগা হৈ গৈছে মাক জানা বা। অ' ভণ্টি, মাক কেলে তেনেকৈ কৈছ? নাপায় নহয়, নিজৰ মাকক তেনেকৈ কথা ক'ব নাপায়। আজিৰ পৰা নকবি দেই। মায়ে তোমাক ভাল নাপায় নেকি বাৰু? মায়ে যে তোমাক ইমান খং কৰি কথা কয়। মাৰ কথাবোৰ শুনিলে মোৰ কিবা ভাল নালাগে। মাক মোৰ একেবাৰে দেখিবলৈ মন নোযোৱা হৈ গৈছে। তোমাক মই বহুত ভাল পাওঁ বা। ভণ্টি, তই যে মোক ভাল পাওঁ মই ভালকৈ জানো। মই তোক বহুত ভাল পাওঁ। মই খুৰীকো ভাল পাওঁ, দাইকো ভাল পাওঁ, চবকে ভাল পাওঁ। আৰু খুৰীৰ কথা তেনেকৈ নকবি, তোৰ মাৰ কথা তেনেকৈ নকবি। তোৰ মায়ে মোকো ভাল পায়। মায়ে কয় আৰু কেতিয়াবা তেনেকৈ, তই বেয়া নাপাবি আকৌ। জানো পাই বা, তোমাক মই ভাল পাই নে নাপায় মই নাজানো। একেবাৰে ভাল নোপোৱা যেনে লাগে। তেনেকৈ কথা কয় নেকি কিবা? আমাৰ মাজনী কথাবোৰ আৰু কেনেকুৱা যে কথাবোৰ কয়, তুমি বেয়া নাপাবা দেই বা। আয়ো মৰমৰ ভনীজনী, তাই কথাবোৰ শুনা। বল এতিয়া যাওঁ আমি চাহ বনাওঁগৈ। বলা। খুৰী, অ' খুৰী, কি হ'ল বৰ টেটুৰ ফালে চিঞৰ মাৰি আছ যে? চাহখিনি হ'ল খুৰী, এতিয়া মই দিওঁগৈ নে? নালাগে তই দিব, মই দিওঁগৈ। ভাতকেইটা ৰান্ধিবৰ কাৰণে অকণমান যা যোগাৰ কৰ। হ'ব খুৰী, তথাপিতো আলহীজনক মাত এষাৰ দি আহোঁ নেকি? দাই আকৌ ক'ব নহয় নামাতিলি বুলি। মাত এষাৰ দি আহিলে ভাল হ'ব, নহ'লে আকৌ মোকে বকিব নহয়। ঠিক আছে, আলহীক মাতষাৰ দিয়ে আহি তই কিন্তু পাকঘৰত গোটেই কামখিনি ক্লিয়াৰ কৰিব লাগিব দেই, নহ'লে কৈ দিছোঁ। দে এতিয়া মই চাহখিনি লৈ যাওঁ। অঁ খুৰী, মই পাকঘৰৰ কামখিনি গোটেইখিনি যোগাৰ কৰি ৰাখিছোঁ। আপুনি এতিয়া চাহকণ দি থৈ আহকগৈ যাওক। অঁ সোনকালে কৰিবি কিন্তু। চাহ দি থৈ আহিলোগৈ। চাহখিনি কিন্তু আলহীয়ে মই বনাই দিছোঁ বুলি ভাবিছে। ভাত সাজু যে তাই বনাই খুৱাব, আলহীয়ে গমেই নাপাব। মই তাইক এনেকৈ কামবোৰ কৰোৱাই থাকিম, দদায়েকে একো গমেই নাপাব। অঁ খুৰী চাহ দিলে, মই আলহীক মাতষাৰ লগাই থৈ আহিছোঁগৈ দেই। তই ক'ত আছিলি আকৌ? খুৰী মই এতিয়া আহিছোঁহে পাকঘৰৰ পৰা। সোনকালে যা, দেৰি নকৰিবি কিন্তু। আলহীক ভাত খুৱাই পঠিয়াব লাগিব নহয়, গোটেই ভাতে শাকে বনাব লাগিব কিন্তু, দেৰি কৰি নাথাকিবি। হ'ব খুৰী, মই সোনকালে মাত দি আহোঁ। তাই বাৰু কথাখিনি শুনি আছিলে নেকি বাৰু? শুনিলেও শুনক, কি কৰিব তাই মোক? মই বুদ্ধিৰে তাইক কামবিলাক চব কৰোৱাই থাকিম। এনেকৈ তাইক মই চুটুকা দি থাকিম। কি বনাব লাগিব এতিয়া মই যোগাৰ কৰি দিওঁ। মাজনী ক'ত আছিলি গৈ তই? মই ভিতৰতে আছিলোঁ দা, মই গমেই নাপাওঁ আলহী আহিছে বুলি। অঁ এই তোৰ ছোৱালী নেকি? হয় মোৰেই ছোৱালী হয়। তোক যে দাই বুলি ক'লে তেনেহ'লে? হয় মোৰ দদাইদেউ হয়। মই নিজৰ দেউতা নিচিনাই ভাবোঁ। আপোনাক যে মই চিনি পোৱা নাই। আপোনাৰ ঘৰ কোনখিনিত বাৰু? আমাৰ দাই কৈছিলে আলহী আহিব বুলি, আপোনাৰ কথাই কৈছিল চাগে। হয় মাজনী, তহঁতক যে কৈছিলোঁ আলহী আহিব বুলি, এইজনেই আলহী। মোৰ বন্ধু হয়, মোৰ একেবাৰে সৰুকালৰ পৰাই বন্ধু। এতিয়াও এৰিব নোৱাৰোঁ, মোকো সি এৰিব নোৱাৰে। তহঁতক মই ছাৰপ্ৰাইজ দিম বুলিহে কোৱা নাছিলোঁ যে কোন আহিব। হয় মাজনী,
মই তোমাৰ দাই বন্ধুৱে হওঁ আৰু মই ইয়াত নাথাকোঁ, মই গুৱাহাটীত থাকোঁ। সেইকাৰণে মোক তোমালোকে নেদেখা আৰু দায়ো মোক বেছি লগ নাপায়, ময়ো লগ নাপাওঁ। বহুত দিনৰ মূৰত এতিয়া লগ পাইছোঁ, বহুত ভাল লাগিছে। অঁ আপুনি তাৰমানে গুৱাহাটীত থাকে, এতিয়া অকলে আহিলে নে? অঁ মই অকলে আপোনাৰ ভালনে? ভাল ভাল, মোৰ ভাল। তোমাৰ ভালনে? ভালে আছোঁ খুৰা। আহিছোঁ। আপোনালোক বহকচোন, কথা পাতক। মোৰ ভিতৰত কাম এটা আছে, যাওঁ। অঁ যোৱা যোৱা যোৱা। ছোৱালীজনী বৰ মৰম লগাও, কথা বতৰা বৰ ভাল লাগিল। কি ক'ম তাইৰ দুখৰ কথা, তাইৰ কাৰণে মোৰ বহুত চিন্তা হৈও। কি কাৰণে কচোন ক? বেলেগ একো নাই, তাই সৰুতে মাক দেউতাক ঢুকোৱা নাই জানো। এতিয়া গোটেই দায়িত্বখিনিতো মোৰ ওচৰতে, মোৰ নিজৰ ছোৱালী নিচিনাই মই ভাবোঁ। ক'লেনো কি হ'ব, কি ক'ম। খুৰীয়েকে দেখোন নিজৰ ছোৱালীৰ দৰে ল'বই নোৱাৰে। অঁ তই সেইটো কথা চিন্তা কৰিছ? কি চিন্তা কৰিব লাগিছে? একো চিন্তা কৰিবলগীয়া কথা নাই। তাই বহুত এতিয়া ডাঙৰ ছোৱালী হ'ল, তাই জনা বুজা হ'ল। তোৰ চিন্তা কৰিবলৈ একো কাৰণেই নাই। আৰু খুৰীয়েকে নিজৰ ছোৱালী বুলি নাভাবিলে কি হ'ব, তইতো ভাব নিজৰ ছোৱালী বুলি। তাই পঢ়ি আছেনে বাৰু? তাইক সুধিবলৈকে নহ'ল। পঢ়ি আছে, এইবাৰ ডিগ্ৰী কমপ্লিট কৰিব। অঁ হয় নেকি? বঢ়িয়া কথা। পঢ়াত কেনেকুৱা? পঢ়াত ভাল ভাল, তাই বহুত ভাল পঢ়াত। আৰু তোৰ ছোৱালী এজনী আছিলে নহয়, তাই কি পঢ়ি আছে? কিমান ডাঙৰ হ'ল? অঁ মোৰ ছোৱালীজনী ডাঙৰ হ'ল, এইবাৰ মেট্ৰিক দিব তাই। অঁ তাইও লাহে লাহে ডাঙৰ হৈছে আৰু। তোৰ চিন্তাই নাই, তোৰ দুজনী ছোৱালী ডাঙৰ কৰিলি। সেইটোতো হয়, কিন্তু ক'লেনো কি হ'ব। মই যিখিনি সিহঁতক দিব লাগে, যিখিনি কৰিব লাগে, হয়তো মই কৰিব পৰা নাই, দিব পৰা নাই। তইতো জানই মোৰ আৰ্থিক অৱস্থাৰ ফালৰ পৰা মোৰ ইনকামৰ পথ বোলা বস্তুটো একেবাৰে দুৰ্বল। হ'ব দে, তই ইমান চিন্তা কৰিব নালাগে। হেৰি নহয়, তোক কথা এটা কওঁ বুলি ভাবিছোঁ। কি কথা? ক। হেৰি নহয়, তোৰ ভতিজা ছোৱালীজনী বিয়াৰ কথা চিন্তা কৰিছ নেকি বাদৰে? নাই, তেনেকৈ মই চিন্তা এতিয়ালৈকে কৰা নাই। সোধে আৰু কোনোবাই আৰু তাইও ডিগ্ৰীটো কমপ্লিট কৰি লওক বুলি ভাবিছোঁ, তাৰপাছতে মই চিন্তা কৰিম বুলি ভাবিছোঁ। আৰু মই কথা এটা ভাবিছোঁ, ক'লে বেয়া পাবি নেকি? ৱাই ক আকৌ, কি কথা? কেলৈ বেয়া পাম বাৰু? তই যে কি যে কথাবোৰ ক। মোৰ ল'ৰা এটা আছে বুলি তইতো গম পাৱয়েই, হয় নাই বাৰু? অঁ গম পাওঁ, দস্তুমত গম পাওঁ তোৰ যে ল'ৰা এটা আছে বুলি। তাৰপৰা কি হ'ল? তাৰ কিবা হ'ল নেকি? তাৰ একো হোৱা নাই অ'। মই বেলেগ কথা এটাহে ভাবিছোঁ মনে মনে। কি কথা ভাবিছ? আমাৰ ল'ৰাটোৱেতো চাকৰি এটা হ'ল বুলি তই গম পাৱই, অইলত চাকৰি এটা পালে বুলি। আৰু এতিয়া তাৰ বিয়াৰ কথা চিন্তা কৰিছোঁ জান। অঁ সেইটো কথা, খুব ভাল কথা চিন্তা কৰিছ তই। ছোৱালী পাইছ নি ক'ৰবাত? সেইটোৱেতো তোক ক'ব লৈছোঁ, ছোৱালী বিচাৰি ফুৰিছোঁ, পোৱা নাছিলোঁ, কিন্তু এতিয়া মই ছোৱালী এজনী পাইছোঁ। তোৰ ল'ৰাৰ কাৰণে ক'ত ছোৱালী চাই আহিলি? ক'ৰবাত ৰাস্তাত লগ পাই আহিলি নেকি? এইটো কি যে কথাবোৰ ক, ৰাস্তাত লগ পাই ছোৱালী পচন্দ কৰিব পাৰে নেকি? তেনেহ'লে দীঘলীয়াকৈ চিন্তা কৰিব নালাগে। তোৰ ভতিজা জীয়ক মই পচন্দ কৰিছোঁ মোৰ ল'ৰাটোৰ কাৰণে। তই কি বুলি কওঁ সেইটো মই নাজানো। মোৰ ক'বলগীয়া একো নাই। ল'ৰা ছোৱালী পচন্দ হ'লেতো খুব ভাল কথা, কিন্তু মোৰ এটাই চিন্তা আছে যে ছোৱালীজনীক যদি মই জীয়াই থাকোঁতে ভাল ল'ৰা এটাক যদি গতাই দিব পাৰোঁ, সেয়াই মোৰ শেষ ইচ্ছা। আৰু মোৰ চিন্তাটো মৰিব, হয়নে নহয় বাৰু কচোন তই? তেনেহ'লে আকৌ এবাৰ মই ইয়ালৈ আহিম, যেতিয়া মোৰ ল'ৰাটোক ইয়ালৈ লৈ আহিম। তই কিন্তু এতিয়া কথাবোৰ নুলিয়াবি। ইহঁতক লগ খুৱাই দিম, ইহঁতৰ যদি কথাবোৰ মিলে, ইটোৱে সিটোক যদি পচন্দ কৰে, তেতিয়া হৈ যাব। আৰু ইহঁতৰ পচন্দৰ কথা আছে নহয়, মোৰ পচন্দ হ'লে বা তোৰ পচন্দ হ'লে নহ'ব, হয়নে নহয় তই কচোন? হয়, তই একেবাৰে ঠিক কৈছ। যদিহে দুইটাৰ মন মিলে, তেতিয়া তাই ডিগ্ৰীটো কমপ্লিট কৰাৰ পাছতে তাহাঁতৰ দুইটাকে বিয়া পাতি দিম। তই একো চিন্তা নকৰিবি। তই যেনেদৰে তোৰ নিজৰ ছোৱালী বুলিয়ে ভাবি তাইক লালন পালন কৰি ডাঙৰ দীঘল কৰিছ, মৰমত ৰাখিছ, ঠিক তেনেদৰে মই নিজৰ ছোৱালীৰ দৰে তাইক ৰাখিম। মোৰ বোৱাৰী বুলি নাভাবি মই নিজৰ ছোৱালী বুলি ভাবিম। তই একেবাৰে চিন্তা নকৰিবি। আৰু আমাৰ মানুহগৰাকীৰ কথা জানই, আমাৰ মানুহগৰাকীটো একেবাৰে বুজাবতীয়া। তাইতো বহুত মৰমত ৰাখিব, নিজৰ ছোৱালী নাই তাতে, নিজৰ ছোৱালী বুলিয়ে ভাবিব। হেৰি নহয়, মই দেৰি কৰি নাথাকোঁ, যাওঁগৈ এতিয়া। কি কথা কৈছ? ভাত ৰান্ধিছে তোলৈ? তই আহিবি বুলি মই চব বজাৰ কৰি যোগাৰ কৰি থৈছোঁ। কেলৈ এইবোৰ যোগাৰ কৰিলি বাৰু? মই অলপ সোনকালে যামগৈ বুলি ভাবিছিলোঁ।
ঘৰত মা দেউতা আহিব বুলি আশা কৰি আছে নহয়, গম পাই যে আহিব বুলি। সেইটোতো হয়, ঘৰত বাৰু আশা কৰি আছে মাহঁতি। বেছি দেৰি নকৰে নহয়, হৈ যাব সোনকালে, তই চিন্তা নকৰিবি। তেনেহ'লে তয়ো বেয়া পাবি, ৰখিয়ে দিছোঁ। বাহিৰত তোৰ বাৰীখনকে চাওঁগৈ ব'ল, কি কিনো গছ গছনি আছে, কি শাক পাচলি লগাইছ। অঁ, আমাৰ বাৰীখনকে চাওঁগৈ ব'ল।